পৰিষদৰ তৰফৰ পৰা জুবিন দালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সংগীতে জীপাল কৰি তোলে আমাৰ সকলোৰে মন আৰু মই এইখিনিতে আমাৰ সন্মানীয় অতিথিসকলক অনুৰোধ জনাইছোঁ তেখেতক মৰমৰ শিল্পীগৰাকীক আদৰণি জনাবৰ বাবে। এয়া আমাৰ সন্মুখত পলাশ চাংমাই ডাঙৰীয়া, ডক্টৰ দেৱজিৎ ফুকন ডাঙৰীয়া, জিতুল ৰাজখোৱা ডাঙৰীয়া, লগতে ৰাণাদা আছে আৰু এটা জোৰকৈ হাত চাপৰি লাগে ৰাইজৰ হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গ। কাৰ্যকৰী সভাপতি পুনৰাজখোৱা ডাঙৰীয়া আছে, উদযাপন সমিতি মই তেখেতক আগবাঢ়ি জনাম। পুনৰাজখোৱা ডাঙৰীয়া তেখেতক শ্ৰদ্ধাৰে মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ। ভাস্কৰ গোহাঁই মই তেখেতকো শ্ৰদ্ধাৰে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ সন্মুখত মৰমৰ শিল্পী জুবিন গাৰ্গ। মই এইখিনিতে শ্ৰদ্ধাৰে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ গোলাঘাটৰে জীয়াৰী আৰু সুকীয়াকৈ তেখেতৰ যি পৰিচয় গৰিমা শইকীয়া গাৰ্গ। মই গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানী তেখেতৰ বাবে এটা জোৰকৈ হাত চাপৰি। আচলতে আমাৰ গৌৰৱ গোলাঘাটৰ সন্মান আৰু গৰিমাবাই ইতিমধ্যেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কামেৰে নিজৰ নাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। মই গোলাঘাট জিলাৰ সম্পাদক বিদ্যুৎ বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ গৰিমা শইকীয়া গাৰ্গ বাইদেউক আদৰণি জনাবলৈ। ইমানতে আমাৰ সম্বোধনা অনুষ্ঠানটি শেষ হৈছে। পুনৰ আপোনালোকৰ মাজত আপোনালোকৰ মৰমৰ শিল্পীগৰাকী এটা জোৰকৈ হাত চাপৰি তেখেতক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ। হিয়াৰ আমঠু যিগৰাকী শিল্পীক লৈ প্ৰতিজন ৰাইজে আৱেগিক হয়। জুবিন দা সদায় ভালে। এটা এটা লং জাৰ্ণি আছিলে। মই বহুত বছৰ আগৰ পৰা জড়িত আৰু সদায় আছোঁ একেলগে জড়িত হৈ আছোঁ। 30 বছৰমানে হ'ল চাগে, 25-30 বছৰ হ'ল। চ' আকৌ আহিবলৈ পাই ভাল লাগিছে আৰু গোলাঘাটবাসী ৰাইজক সকলোকে বিহুৰ শুভকামনা জনাইছোঁ। আৰু কেইবাখনো চিনেমাৰ কাম কৰি আছোঁ, নতুন নিজৰ চিনেমা ৰবিনালে চলি আছে। মই বহুত দিনৰ মূৰত শ্ব' কৰিছোঁ। লাষ্ট 2 মাহ মই অন্ধ হৈ আছিলোঁ কাৰণ মোৰ চিনেমাখন মই অন্ধ। চ' এতিয়া আকৌ দেখিবলৈ পাইছোঁ, ভাল লাগিছে মানুহবিলাকক। চ' থেংক ইউ ভেৰি মাছ। আৰু এখন চিনেমা আমি ভাই বন্দা আমাৰ মুনীন বৰুৱাৰ ওপৰত এখন চিনেমা আমাৰে প্ৰডাকশ্যন আমি সকলোৱে মিলিজুলি কৰিছোঁ। ভাই বন্দাৰ ওপৰত এখন চিনেমা, তেওঁৰ জীৱনৰ ওপৰত, তেওঁ যদি জাৰ্ণি গোলাঘাটত গৈ পেলাই কেনেকৈ তেওঁ মুনীন বৰুৱা হ'ল ভাইমন্দাৰ পৰা। চ' সেইখনৰ কথা ক'ম, লাহে লাহে কৈ থাকিম। এটা গান গাই লওঁ। থেংক ইউ।